পৰা মানুহবিলাকো কান্দি আছে দাদাৰ কাৰণে। ৰঙৰ কাম কৰে দাদাজনে, কিন্তু সিহঁত থাকে ঘৰামাৰা চাৰিআলি নীলকণ্ঠ পথত থাকে। কিন্তু ৰাতিপুৱাৰ পৰা দাদাজন নায়ে, গধূলিলৈকে অহাও নাই। বৌ ফোন কৰিছে, ফোনো ঘৰত থৈ গৈছে। চবেই মানে ফোন কৰি আছে, ইয়াক ফোনটোত পোৱাই নাই, আজিলৈকে পোৱাই নাই। ইমান বিচাৰি আছে ইয়াক। বয়স হৈছে 38 মান হৈছে আৰু ইয়াৰ। শৈলেন বৰ্মন, গাঁও ব্যাকুচি, থানা সৰ্থেবাৰী, জিলা বৰপেটা, ঘৰামাৰা চাৰিআলিত নীলকণ্ঠ পথত থাকে দাদাজনে। বৌজনে ফোন কৰি আছে গাঁৱৰ পৰা, ফোনটো ধৰাই নাই, ফোনটো যে এৰিয়ে গৈছে ৰুমতে। এতিয়া আমিতো সন্দেহ কৰিব লগা, সেনেকেও মানুহ নাই। এতিয়া লগৰ কেইটা সোধা গৈছে, কামত যোৱা মানুহবিলাকে তাহো সিহঁতে কৈছে কামতে যোৱা নাই বুলি কৈছে। ৰঙৰ কামেই কৰিছে। ৰঙৰ কৰিব হ'ল আজি 10-12 বছৰমান হ'ল। গুৱাহাটীত থাকিব, গুৱাহাটীত ভাড়া কৰি থাকে দাদাজনে। ঘৰামাৰাত এই যে সেই আছিল মানে ভাড়া মালিকৰ নাম হৈছে নৱকুমাৰ পাঠক, আৰু নীলকণ্ঠ পথত থাকে দাদাজনে। ৰাতিপুৱাৰ পৰা নাই, সিহঁতেও বিচাৰি আছে। এজাহাৰ ৰাতিপুৱা মানে গৈছিল দাদাহঁতে বশিষ্ঠ থানাত এজাহাৰো দিছে। এতিয়ালৈকে ৰাতিপুৱাৰ পৰা পোৱাই নাই। ল'ৰা ছোৱালী এজনী, ল'ৰা এটা। ল'ৰাজনৰ 11 বছৰমান হৈছে আৰু ছোৱালীজনৰ 5 বছৰ হৈছে।